আমি ঐক্যবদ্ধভাৱে পৰৱৰ্তী দিনসমূহত আগবাঢ়িম। তাৰ কাৰণে আমাৰ যিটো দল হিচাপে দায়িত্ব, সেই দায়িত্ব আমি পালন কৰি যাম। দ্বিতীয়, বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত, পৰৱৰ্তী নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়। বিহাৰৰ সমস্যা, বিহাৰৰ জনগাঁথনি, তেওঁলোকৰ ৰাজনৈতিক যিটো ৰণকৌশল, তাৰ লগত অসমৰ জনগাঁথনি, ৰাজনৈতিক ইয়াৰ কূটকৌশল একো কথাই নিমিলে। গতিকে আমি আজি সভাই দৃঢ়তাৰে মত পোষণ কৰোঁ যে বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তিলমানো প্ৰভাৱ পেলাব নোৱাৰে। আৰু পৰৱৰ্তী দিনসমূহত এইখন চৰকাৰৰ ব্যৰ্থতা, তেওঁলোকৰ ব্যাপক দুৰ্নীতি, চাৰিওফালে স্বজন তোষণৰ নীতি আৰু যি ধৰণে কৰ কাটলৰ বোজা জাপি দি অসমৰ সমাজত যি ধৰণে প্ৰভাৱ পেলাইছে, তাৰ বিৰুদ্ধে জনগণক ঐক্যবদ্ধ কৰি আগবাঢ়ি যাবৰ কাৰণে আমি পৰৱৰ্তী দিনসমূহত যিবোৰ জাতীয় ইছ্যুত তেওঁলোকে সমাধান কৰিম বুলি কৈ আজিলৈকে নকৰিলে, যিমানবোৰ বিষয় যোৱা 10 বছৰত, এতিয়া 10 বছৰ হ'বলৈ হৈছে, এই সময়ত যিমানবোৰ মিছা কথা ক'লে, মিছা কথাৰ ডছিয়াৰ প্ৰস্তুত কৰা হ'ব। আমাৰ নিজৰো মডেল, কেনেকৈ আমি আগবাঢ়িম, কোনবোৰ আমাৰ মূল কথা থাকিব, সেই মডেলবোৰ আমি যিবোৰ আমাৰ পৰৱৰ্তী দিনসমূহত কৰিবলগীয়া কাম কাজ, জাতীয় বিষয়সমূহ কেনেকৈ আগবঢ়াই লৈ যাম, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত এটা ৰূপৰেখা নিৰ্ণয় কৰি আগবাঢ়ি যাম। আৰু জনগণৰ ওচৰলৈ গৈ বিজেপিৰ এই জনবিৰোধী নীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, এই সমগ্ৰ বিষয়বোৰ উদঙাই দেখুৱাই জনগণক অসম ৰক্ষা কৰিবৰ কাৰণে, নতুন অসম গঢ়িবৰ কাৰণে এক লক্ষ্য লৈ, উদ্দেশ্য লৈ আমি আগবাঢ়ি জনগণক এই ক্ষেত্ৰত সকলোকে আমি চামিল কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। দলৰ পদবীৰ ক্ষেত্ৰত কিছু সালনি হৈছে, আজি নতুন দায়িত্ব অৰ্পণ কৰিছে। আমি দলত কাৰ্যকৰী সভাপতি হিচাপে প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, ৰেল ৰাজ্য মন্ত্ৰী, 4 বাৰৰ সাংসদ নগাঁও লোকসভা সমষ্টিৰ ৰাজেন গোহাঁই ডাঙৰীয়াক কাৰ্যকৰী সভাপতিৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ দীঘলীয়া যিটো ৰাজনৈতিক অভিজ্ঞতা, সেই অভিজ্ঞতাই সাংগঠনিকভাৱে আৰু ৰাজনৈতিক কূটকৌশল ৰচনা কৰাৰ ক্ষেত্ৰত আমি তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। পৰৱৰ্তী দিনত আৰু যোগদানৰো বিভিন্ন ধৰণৰ আমাৰ খবৰ আহি আছে। কেৱল মাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে নহয়, বৰাক উপত্যকাতো যোগদানৰ কেইবাটাও কাৰ্যসূচী আছে। তাৰ পৰৱৰ্তী দিনসমূহত নামনি অসম, উজনি অসম সকলো প্ৰান্ততে, বিশেষকৈ বিজেপিৰ যিসকল পুৰণা কৰ্মকৰ্তা, যিসকলক বহুত দিন তেওঁলোকে কাম কৰিলে, কিন্তু এতিয়া বিজেপিয়ে যিহেতু আক্ৰান্ত কৰিলে, বিজেপিৰ আগ্ৰাসনৰ ফলত গোটেই বিজেপিটো যিহেতু এতিয়া পুৰণা যিসকল বিজেপি কৰ্মকৰ্তা, তেওঁলোকৰ তাত স্থিতি নোহোৱা হৈছে, তেওঁলোকৰ গুৰুত্ব নাইকিয়া হৈছে, সেই সকলো অহাৰ সম্ভাৱনা আছে, অহাৰ কাৰণে যোগাযোগ চলি আছে। গতিকে সেই কথা বতৰাবোৰ আমি আলোচনা কৰিছোঁ। এইবোৰ কেনেকৈ পৰৱৰ্তী দিনসমূহত আমি আমাৰ দলৰ মজিয়াত সকলোকে লৈ কেনেকৈ আগবাঢ়িব পাৰোঁ, কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ মূল সমস্যা, এইবোৰক কেনেকৈ আমি দলে আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত আমি ব্যাপক চৰ্চা কৰিছোঁ, আলোচনা কৰিছোঁ। এছআৰ সম্পৰ্কতো আমাৰ যিটো চামাৰী ৰিভিজনক লৈ ইতিমধ্যে ব্যাপক এটা চৰ্চা চলি আছে। এইটো এখন এটা নতুন ৰূপ। আমি যে আগতে কৈছিলোঁ, বহু বিদেশীয়ে, লক্ষ লক্ষ বিদেশীয়ে অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব, অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাব। এই যিটো এই এছআৰৰ যোগেদি তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে বিজেপিয়ে কূটকৌশল নতুন ৰূপেৰে আহিছে এছআৰ অসমৰ মাটিত। গতিকে এই কথাবোৰ পুংখানুপুংখভাৱে আলোচনা হৈছে। আৰু শেহতীয়াকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ যিটো সংগ্ৰাম চলি আছে, সেই সম্পৰ্কতো আমাৰ ব্যাপক আলোচনা হৈছে। আমি কৈছোঁ যে অসমত থকা জনজাতীয়সকলৰ অধিকাৰ বা তেওঁলোকৰ সংৰক্ষণ ক্ষুণ্ণ নকৰাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে। সকলো কথাই আলোচনা চলি আছে। আমাৰ নতুনকৈ কোন যোগদান কৰিব, কি হ'ব, সেই সম্পৰ্কত আমি আপোনালোকক খুব সোনকালে জনাম। কিন্তু খুব সোনকালে এই কথা বতৰাবোৰ আপোনালোকে গম পাব। এই মাহৰ ভিতৰতে তেনেকুৱা ধৰণৰ কেইবাটাও কাৰ্যসূচী হ'ব। তাৰপাছত ডিচেম্বৰৰ প্ৰথম সপ্তাহতো কেইবাটাও তেনেকুৱা যোগদানৰ কাৰ্যসূচী আছে। সম্ভাৱনা বহুত থাকে, আৰু এই সম্ভাৱনাৰ যদি সন্মানজনক স্থিতি নাথাকে, সন্মানজনক যদি মৰ্যাদা নাপায়, মিত্ৰতাত কেনেধৰণৰ আপোনালোকৰ স্থিতি? নাই, চক মিত্ৰতা, একতা এইবোৰত সদায় বুজা পৰা, সন্মান, স্বাভিমান এইবোৰ কথা জড়িত হৈ থাকে। আৰু সেইকাৰণে
মানে শক্তিশালী একতা আৰু শক্তিশালী একতাৰ এটা সামূহিক প্ৰভাৱ ৰাজনৈতিকভাৱে তেতিয়াহে পৰিব যেতিয়া গোটেই কথা বতৰাবোৰত সন্মান বুজা পৰা এৰা ধৰা এইবোৰ থাকিব। গতিকে এইটো কথা আমি বুজি পাওঁ। সেইকাৰণে দায়বদ্ধতাৰে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধতাৰে এই কথা বতৰাবোৰ আগবাঢ়িব। আৰু আমি সেইকাৰণে আজি আমিও বহুত আমি পৰ্যালোচনা কৰিছোঁ কেনেকৈ আমাৰ দল শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ সাংগঠনিক সম্প্ৰসাৰণ তৃণমূল পৰ্যায়লৈকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ লগে লগে এছাৰৰ যোগেদি বাহিৰৰ পৰা অহা মানুহক ইয়াক ভোটাধিকাৰ দি আমাৰ অধিকাৰ কৰাৰ যিটো ষড়যন্ত্ৰ এইটো কেনেকৈ বাধা দিব পাৰোঁ। বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিছে, কিন্তু আমি এটা সামূহিক এটা ডিচিশ্যন ল'ব লাগিব কথা বতৰা পাতি। কাৰণ আমি এতিয়া যিহেতু বিষয়বোৰ আলোচনা হোৱা নাই আমাৰ সকলো দলৰ মজিয়াত, তেতিয়া আমাৰ কথা বতৰাবোৰ আমিও দলৰ মাজত আমাৰ ইণ্ট্ৰস্পেকশ্যন থাকিব, ব্যাপক পৰ্যালোচনা থাকিব ক'ত কি স্থিতি। সেইকাৰণে আজি কৈছোঁ যে আমাৰ সেই সম্পৰ্কত আমাৰ দলত কোনটো পৰ্যায়ত কেনেকুৱা কাম চলি আছে, কি চলি আছে, সকলো প্ৰতিবেদন আমি বিভিন্ন মানে আমাৰ দলৰ এক্সিকিউটিভ যিসকল আছে জিলাবোৰ প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা লৈছোঁ। আৰু আমাৰো যিসকল আমাৰ অবজাৰ্ভাৰ আছে তেওঁলোকো গৈ মানে আমাক অকল বন্ধ খাম চিলত দিলেই নহ'ব, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পুংখানুপুংখভাৱে আমি সকলো বস্তু তেওঁলোকৰ পৰা ল'ম। সাংগঠনিক ভেটি সঁচাকৈ শক্তিশালী ক'ল পৰ্যায়লৈকে হৈছে। এনেই কেণ্ডিডেট হৈ কোনোবাই গপত গংগাটোপ হৈ থিয় হৈ থাকিলে নহ'ব, সংগঠন লাগিব, কাম লাগিব, আৰু এটা যিটো ষ্ট্ৰেটেজি প্ৰপাৰ ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা যিটো দায়িত্ব সেইটো হ'ব লাগিব। আমি বাস্তৱৰ লগত আগতেও যোৱাবাৰ আমি 83টা সমষ্টিত আমি টিকট দিছিলোঁ, 83টা সমষ্টিত, আৰু আমি 25,000তকৈ বেছি ভোট পোৱা সমষ্টি বহুত আছে। গতিকে আমি দেখিছোঁ যে জিকিবলৈ তাৰ লগে লগে আৱেগেই অকল নহয়, সাংগঠনিকভাৱেও আগবাঢ়িব লাগিব। গতিকে দুইটা কথা, আৱেগ আৰু সংগঠন দুয়োটাক কেনেকৈ এটা হেৰি কৰি আমি প্ৰপাৰ ৱেত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আজি এই পৰ্যালোচনা হৈছে।